নমস্কাৰ আপোনালোকক পুনৰবাৰ লিটিটো ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে হৰপ্পাসকলে প্ৰথমে কি উৎপাদন কৰিছিল? হৰপ্পাসকলে প্ৰথমে কি উৎপাদন কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি কপাহ। মনত ৰাখিব, হৰপ্পাসকলে প্ৰথমে কপাহ উৎপাদন কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে খ্ৰীষ্টপূৰ্ব ২য় শতিকাত কাগজ নিৰ্মাণৰ কলা কোনে আৱিষ্কাৰ কৰিছিল? খ্ৰীষ্টপূৰ্ব ২য় শতিকাত কাগজ নিৰ্মাণৰ কলা কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ চীনাসকলে। মনত ৰাখিব, চীনাসকলে খ্ৰীষ্টপূৰ্ব ২য়ত কাগজ নিৰ্মাণৰ কলা আৱিষ্কাৰ কৰিছিল, অৰ্থাৎ প্ৰথম চীনে কাগজ আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে অংকৰ ৱাট ক'ত অৱস্থিত? অংকৰ ৱাট ক'ত অৱস্থিত? অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি কম্বোডিয়াত। মনত ৰাখিব, অংকৰ ৱাট কম্বোডিয়াত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে অসমৰ মহিলাসকলৰ বাবে হেল্পলাইন নম্বৰ কি? অসমৰ মহিলাসকলৰ বাবে হেল্পলাইন নম্বৰ কি? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি ১৮১। মনত ৰাখিব, অসমৰ মহিলাসকলৰ বাবে হেল্পলাইন নম্বৰ হৈছে 181। নেক্সট কুৱেশ্যনটিত আছে স্বাধীনতা মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক লৈহে এৰিম বাক্যশাৰী কোনে কৈছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ বাল গংগাধৰ তিলক। আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ ১০,০০০তকৈও অধিক কুৱেশ্যন এনচাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসম চৰকাৰৰ পৰা মুকলি কৰা ১২,৬০০টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব। গতিকে যদি আপুনি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে DM কৰিব আৰু এই ই-বুকখন অতি কম মূল্যত লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই-বুক লাভ কৰিব। ধন্যবাদ। নেক্সট কুৱেশ্যনটিত আছে ভাগীৰথী আৰু অলকানন্দা নদীয়ে কোন ঠাইত মিলিত হৈ গংগা গঠন কৰে? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি দেৱপ্ৰয়াগ। মনত ৰাখিব, ভাগীৰথী আৰু অলকানন্দা নদীয়ে দেৱপ্ৰয়াগত লগ হৈ গংগা নদী গঠন কৰে। নেক্সট কুৱেশ্যনটিত আছে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰি থকাৰ ফলত তলৰ কোনটো পৰিঘটনা সংঘটিত হয়? পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰি থকাৰ ফলত তলৰ কোনটো পৰিঘটনা সংঘটিত হয়? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ঋতুৰ পৰিৱৰ্তন। মনত ৰাখিব, পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰি থকাৰ ফলত ঋতুৰ পৰিৱৰ্তন হয়। নেক্সট কুৱেশ্যনটিত আছে যদি ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰিব বিচাৰে তেন্তে তেওঁ পদত্যাগ পত্ৰ কাৰ ওচৰলৈ প্ৰেৰণ কৰিব? যদি ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰিব বিচাৰে তেন্তে তেওঁ পদত্যাগ পত্ৰ কাৰ ওচৰলৈ প্ৰেৰণ কৰিব? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি উপ ৰাষ্ট্ৰপতিৰ। মনত ৰাখিব, ৰাষ্ট্ৰপতি যদিয়ে পদত্যাগ কৰিব বিচাৰে তেন্তে তেওঁ উপ ৰাষ্ট্ৰপতিলৈ
পদত্যাগ পত্ৰ প্ৰেৰণ কৰিব লাগে? নেক্সট কুৱেশ্যনটিত আছে ভাৰতত গণতন্ত্ৰৰ কোনটো ৰূপ পালন কৰা হয়? ভাৰতত গণতন্ত্ৰৰ কোনটো ৰূপ পালন কৰা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, সংসদীয় গণতন্ত্ৰ। মনত ৰাখিব, ভাৰতত অৰ্থাৎ আমাৰ ইয়াত সংসদীয় গণতন্ত্ৰ পালন কৰা হয়। নেক্সট কুৱেশ্যনটিত আছে নীতি আয়োগৰ অধ্যক্ষ কোন? নীতি আয়োগৰ অধ্যক্ষ কোন? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ, ভাৰতৰ প্ৰধানমন্ত্ৰী। মনত ৰাখিব, নীতি আয়োগৰ অধ্যক্ষ হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যনটিত আছে 1926 চনত অসমত স্থাপিত হোৱা প্ৰথমটো ব্যক্তিগত বেংক কি আছিল? 1926 চনত স্থাপিত হোৱা প্ৰথমটো ব্যক্তিগত খণ্ডৰ বেংক কি আছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, গুৱাহাটী বেংক লিমিটেড। মনত ৰাখিব, 1926 চনত স্থাপন হোৱা প্ৰথমটো ব্যক্তিগত খণ্ডৰ বেংক হৈছে গুৱাহাটী বেংক লিমিটেড। নেক্সট কুৱেশ্যনটিত আছে ডুৰাণ্ড ৰেখা কাৰ কাৰ মাজত বিভাজন সীমা গঠন কৰে? ডুৰাণ্ড ৰেখাই কাৰ কাৰ মাজৰ বিভাজন সীমা গঠন কৰে? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ, পাকিস্তান আৰু আফগানিস্তানৰ। মনত ৰাখিব, ডুৰাণ্ড ৰেখাই পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ সীমা ৰেখা গঠন কৰে। নেক্সট কুৱেশ্যনটিত আছে স্বতন্ত্ৰ ভাৰতৰ প্ৰথম আইন আৰু ন্যায় মন্ত্ৰী কোন? স্বতন্ত্ৰ ভাৰতৰ প্ৰথম আইন আৰু ন্যায় মন্ত্ৰী কোন? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি, বি আৰ আম্বেদকাৰ। মনত ৰাখিব, স্বতন্ত্ৰ ভাৰতৰ প্ৰথম আইন আৰু ন্যায় মন্ত্ৰী হৈছে বি আৰ আম্বেদকাৰ। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো নৃত্যক ৰাষ্ট্ৰীয় নৃত্য হিচাপে স্বীকৃতি দিয়া হৈছে? তলৰ কোনটো নৃত্যক ৰাষ্ট্ৰীয় নৃত্য হিচাপে স্বীকৃতি দিয়া হৈছে? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, কথাকলিক। মনত ৰাখিব, কথাকলি নৃত্যক ৰাষ্ট্ৰীয় নৃত্য হিচাপে স্বীকৃতি দিয়া হৈছে। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো ইউনেস্কোৰ দ্বাৰা ঘোষণা কৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি, এ আৰু চি দুয়োটা। মনত ৰাখিব, এ আৰু চি দুয়োটাই ইউনেস্কোৰ দ্বাৰা ঘোষণা কৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ। নেক্সট কুৱেশ্যনটিত আছে প্ৰাচীন ভাৰতীয় বিশ্ববিদ্যালয়ৰ ধ্বংসাৱশেষ ক'ত অৱস্থিত? প্ৰাচীন ভাৰতীয় বিশ্ববিদ্যালয়ৰ ধ্বংসাৱশেষ ক'ত অৱস্থিত? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, তক্ষশিলা। মনত ৰাখিব, প্ৰাচীন ভাৰতীয় বিশ্ববিদ্যালয়ৰ ধ্বংসাৱশেষ তক্ষশিলাত অৱস্থিত। নমস্কাৰ, আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ প্ৰথমটো কুৱেশ্যন হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক এষ্টাব্লিছ ইন ইণ্ডিয়া? ভাৰতত প্ৰতিষ্ঠা হোৱা প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, জিম কাৰ্বেট ৰাষ্ট্ৰীয় উদ্যান। মনত ৰাখিব, ভাৰতত প্ৰতিষ্ঠা হোৱা প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান হৈছে জিম কাৰ্বেট ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব, জিম কাৰ্বেট ৰাষ্ট্ৰীয় উদ্যানখন উত্তৰাখণ্ডত অৱস্থিত বা উত্তৰাখণ্ডত আছে। আৰু এই জিম কাৰ্বেট ৰাষ্ট্ৰীয় উদ্যানখন 1936 চনত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে হাউ মেনি মণ্ডলছ ইন দ্য ঋগবেদ ডিভাইডেড ইনটু? ঋগবেদক কেইটা মণ্ডলত বিভক্ত কৰা হৈছে?
শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 10টা মনত ৰাখিব ঋগবেদক 10টা মণ্ডলত বিভক্ত কৰা হৈছে নেক্সট কোৱেশ্চনটিত আছে what is the state tree of Assam what is the state tree of Assam অসমৰ ৰাজ্যিক বৃক্ষ কি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি হলং মনত ৰাখিব অসমৰ ৰাজ্যিক বৃক্ষ হৈছে হলং নেক্সট কোৱেশ্চনটিত আছে which of the largest wetland in Assam অসমৰ কোনটো জলাশয় আটাইতকৈ ডাঙৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি সনবিল লেক মনত ৰাখিব অসমৰ আটাইতকৈ ডাঙৰ জলাশয়টো হৈছে সনবিল হ্ৰদ নেক্সট কোৱেশ্চনটিত আছে Assam is bordered in the north direction with উত্তৰ দিশত অসমৰ সীমা কি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ভূটান এণ্ড অৰুণাচল প্ৰদেশ মনত ৰাখিব অসমৰ উত্তৰ দিশত ভূটান আৰু অৰুণাচল প্ৰদেশ আছে নেক্সট কোৱেশ্চনটিত আছে ইম্ফল ইজ দ্য কেপিটেল অফ হুইচ ইণ্ডিয়া ষ্টেট ইম্ফল কোনখন ভাৰতৰ ৰাজ্যৰ ৰাজধানী অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ মণিপুৰ মনত ৰাখিব মণিপুৰৰ ৰাজধানী হৈছে ইম্ফল নেক্সট কোৱেশ্চনটিত আছে চম্পাৰণ সত্যাগ্ৰহ was lead by চম্পাৰণ সত্যাগ্ৰহৰ নেতৃত্ব কোনে দিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ সি মহাত্মা গান্ধীয়ে মনত ৰাখিব চম্পাৰণ সত্যাগ্ৰহৰ নেতৃত্ব মহাত্মা গান্ধীয়ে দিছিল নেক্সট কোৱেশ্চনটিত আছে দ্য চম্পাৰণ সত্যাগ্ৰহ took place in the year চম্পাৰণ সত্যাগ্ৰহ কিমান চনত সংঘটিত হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 1917 চনত মনত ৰাখিব চম্পাৰণ সত্যাগ্ৰহ 1917 চনত সংঘটিত হৈছিল নেক্সট কোৱেশ্চনটিত আছে who wrote the famous drama শংখচূড়বত কাব্য বিখ্যাত নাটক শংখচূড়বত কাব্য কোনে লিখিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ সি কবিৰাজ চক্ৰৱৰ্তী মনত ৰাখিব শংখচূড়বত কাব্যখন কবিৰাজ চক্ৰৱৰ্তীয়ে লিখিছিল নেক্সট কোৱেশ্চনটিত আছে who was the first to use the concept of poverty line in India ভাৰতত দৰিদ্ৰতাৰ ৰেখাৰ ধাৰণা ব্যৱহাৰ কৰা প্ৰথম কোন আছিল অৰ্থাৎ কোনে প্ৰথমে ভাৰতত দৰিদ্ৰতাৰ ৰেখাৰ ধাৰণাটো ব্যৱহাৰ কৰিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি দাদাভাই নৌৰোজী নেক্সট কোৱেশ্চনটিত আছে হাউ মেনি কাউন্ট্ৰিজ শ্বেয়াৰ বৰ্ডাৰ উইথ ইণ্ডিয়া ভাৰতৰ সৈতে কিমানখন দেশে সীমান্ত ভাগ বতৰা কৰিছে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 9খন মনত ৰাখিব ভাৰতৰ সৈতে 9খন দেশে নিজৰ সীমা ভাগ বতৰা কৰে ইয়াৰে 7খন দেশে নিজৰ সীমা স্থল সীমা ভাগ বতৰা কৰে আৰু 2খন জল সীমা ভাগ বতৰা কৰে মনত ৰাখিব টোটাল 9খন নেক্সট কোৱেশ্চনটিত আছে which of the following kind of the Burman dynasty was not related with অশ্বমেধ যজ্ঞ বৰ্মন বংশৰ তলৰ কোনজন ৰজা অশ্বমেধ যজ্ঞৰ সৈতে সম্পৰ্কিত নাছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ সি পুষ্য বৰ্মন মনত ৰাখিব বৰ্মন বংশৰ পুষ্য বৰ্মনে অশ্বমেধ
যজ্ঞৰ সৈতে সম্পৰ্কিত নাছিল ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব বৰ্মন বংশৰ মহেন্দ্ৰ বৰ্মনৰ দিনৰ পৰা বৰ্মন বংশৰ অশ্বমেধ যজ্ঞৰ সৈতে সম্পৰ্কিত হৈছিল বা প্ৰচাৰিত হৈছিল নেক্সট কোৱেশ্চনটিত আছে who is called as the second Ashok দ্বিতীয় অশোক বুলি কাক কোৱা হয় অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি কনিষ্কক মনত ৰাখিব কনিষ্কক দ্বিতীয় অশোক বুলি কোৱা হয় নেক্সট কোৱেশ্চনটিত আছে knockout is a word associated with which sport knockout কোনবিধ খেলৰ সৈতে সম্পৰ্কিত শব্দ অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ বক্সিং মনত ৰাখিব নকআউট বক্সিং খেলৰ সৈতে সম্পৰ্কিত নেক্সট কোৱেশ্চনটিত আছে দ্য কেপিটেল অফ কনিষ্ক ৱাজ কনিষ্কৰ ৰাজধানী কি আছিল অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ পুৰুষপুৰ মনত ৰাখিব কনিষ্কৰ ৰাজধানী আছিল পুৰুষপুৰ নেক্সট কোৱেশ্চনটিত আছে who is known as the light of Asia এছিয়াৰ পোহৰ বুলি কাক জনা যায় অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি গৌতম বুদ্ধ মনত ৰাখিব এছিয়াৰ পোহৰ বুলি গৌতম বুদ্ধক জনা যায় নেক্সট কোৱেশ্চনটিত আছে where was the first session of the Indian National Congress held ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি মুম্বাইত মনত ৰাখিব ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন মুম্বাইত অনুষ্ঠিত হৈছিল ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব যে সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন মুম্বাইত অনুষ্ঠিত হৈছিল সেই সময়ত মুম্বাইৰ নাম মুম্বাই আছিল নেক্সট কোৱেশ্চনটিত আছে Assam's only fisher college of fisher science is located in Assam's only fisher college of fisher science is located in অসমৰ একমাত্ৰ মীন মহাবিদ্যালয় মীন বিজ্ঞান মহাবিদ্যালয় ক'ত আছে অসমৰ একমাত্ৰ মীন বিজ্ঞান মহাবিদ্যালয় ক'ত আছে অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ ৰহাট নেক্সট কোৱেশ্চনটিত আছে হোৱাট ইজ দ্য লেন্থ অফ দ্য ব্ৰহ্মপুত্ৰ ইন ইণ্ডিয়া ভাৰতৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি 916 কিলোমিটাৰ মনত ৰাখিব ভাৰতৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য হৈছে 916 কিলোমিটাৰ ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য হৈছে 640 কিলোমিটাৰ আৰু 2900 কিলোমিটাৰ হৈছে ব্ৰহ্মপুত্ৰ নদীৰ অভাৰঅল দৈৰ্ঘ্য নেক্সট কোৱেশ্চনটিত আছে Assam share with maximum interstate boundary with which state অসমে কোনখন ৰাজ্যৰ সৈতে সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় সীমা স্পৰ্শ কৰি আছে অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি মেঘালয় মনত ৰাখিব অসমে মেঘালয়ৰ সৈতে সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় সীমা স্পৰ্শ কৰি আছে নেক্সট কোৱেশ্চনটিত আছে ইন হুইচ প্লেচ of Assam the National Institute of Designing is located অসমৰ কোন ঠাইত নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন অৱস্থিত অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি যোৰহাটত মনত ৰাখিব যোৰহাটত নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন চমুকৈ আমি NID বুলিও কওঁ ই যোৰহাটত অৱস্থিত কোৱেশ্চনটিত আছে lowest population density district in Assam
অসমৰ ভিতৰত সৰ্বনিম্ন জনসংখ্যাৰ ঘনত্বৰ জিলা কোনখন লোৱেষ্ট পপুলেশ্যন ডেন্সিটি ডিষ্ট্ৰিক্ট ইন আছাম অসমৰ ভিতৰত সৰ্বনিম্ন জনসংখ্যাৰ ঘনত্বৰ জিলা কোনখন অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি ডিমা হাছাও মনত ৰাখিব অসমৰ ভিতৰত সৰ্বনিম্ন জনসংখ্যা ঘনত্ব থকা জিলাখন হৈছে ডিমা হাছাও নেক্সট কোৱেশ্চনটিত আছে তলৰ কোনটো বংশই মৌৰ্য উত্তৰাধিকাৰী হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি শুঙ্গ বংশই মনত ৰাখিব শুঙ্গ বংশই মৌৰ্য বংশৰ উত্তৰাধিকাৰী হৈছিল